ইনষ্ট্ৰুমেণ্টেলিষ্ট যি ইনষ্ট্ৰুমেণ্ট বজাই তেওঁক ইনষ্ট্ৰুমেণ্টেলিষ্ট বুলি কয় মিউজিচিয়ান বুলি কয় কিন্তু ইয়াতে আমি আৰু এটা ভাল এপ্ৰপ্ৰিয়েট শব্দ পাইছোঁ তেওঁৰ কাৰণে ইভলিন গ্লেনি ইজ এ পাৰ্কাছনিষ্ট তেওঁ কি হয় এগৰাকী পাৰ্কাছনিষ্ট PERCUSSION পাৰ্কাছনৰ পৰা পাৰ্কাছনিষ্ট শব্দটো আহিছে এতিয়া what is a percussion নো কি percussion is a group of musical instruments percussion হৈছে বাদ্যযন্ত্ৰবিলাকৰ এটা গ্ৰুপ বা এটা সমষ্টি যিবিলাক বজোৱা হয় মানে which are played either by striking with sticks or shaking with hands হাতেৰে কুবাই বা লাঠিৰে কুবাই বা হাতেৰে জোকাৰি যিবিলাক বাদ্যযন্ত্ৰ বজোৱা হয় সেইবিলাককে কি বুলি কোৱা হয় পাৰ্কাছন মই যদি তোমালোকক সুধো আমাৰ থলুৱা লোকবাদ্য কেইটামানৰ নাম তোমালোকে মোক কি ক'বা নিশ্চয় ঢোল ক'বা তাল ক'বা খোল ক'বা মৃদং ক'বা হয়নে আৰু আমি হততে দেখি থকা এই বাদ্যযন্ত্ৰকেইটা যেনেকৈ তাবলা ড্ৰাম এইবিলাক কি হৈছে পাৰ্কাছনৰ ভিতৰত পৰে এতিয়া মই তোমালোকক ক'লো নহয় যিবিলাক বাদ্যযন্ত্ৰ হাতেৰে কুবাই জোকাৰি বা ষ্ট্ৰিকেৰে বজোৱা হয় লাঠিৰে সেইবিলাকক কি বুলি কোৱা হয় পাৰ্কাছন বুলি কোৱা হয় আৰু আমি যদি মোষ্ট আটাইতকৈ এপ্ৰপ্ৰিয়েট শব্দটো যদি ক'ব বিচাৰোঁ ইভলিন গ্লেনি ইজ এ পাৰ্কাছনিষ্ট she is a Scottish percussionist means she hails from Scotland তেওঁ স্কটলেণ্ডৰ হয় আৰু সেইকাৰণে আমি তেওঁক কি বুলি কৈছোঁ স্কটিছ পাৰ্কাছনিষ্ট আৰু তেওঁ সংগীতৰ অতি উচ্চ স্তৰৰ তেওঁ সন্মান পাইছে যেনেকৈ প'লাৰ মিউজিক এৱাৰ্ড তেওঁলোকে জানে গ্ৰেমি এৱাৰ্ড সংগীতত এইবিলাক পুৰস্কাৰ দিয়া হয় আৰু এইবিলাক তেওঁ পাইছে আৰু আমি জানিছোঁ যে ইভলিন গ্লেনিৰ বিষয়ে তোমালোকে নিজেও মই পাঠটো পঢ়াৰ আগত মই বহুত ৰিচাৰ্চ কৰি লৈছোঁ তেওঁৰ বিষয়ে পঢ়ি লৈছোঁ আৰু খুব ভাল লাগিছে ইভেন আই লাভ দিছ লেচন মাই চেল্ফ ভেৰি মাছ মই নিজেও খুব ভাল পাওঁ পাঠটো আৰু ইভলিন গ্লেনি যে এগৰাকী মাল্টি পাৰ্কাছনিষ্ট হৈছে কিন্তু তেওঁ ইমান উজুতে হ'ব পৰা নাই কাৰণ বিকজ শ্বি ফেচ some bigger challenges in her life তেওঁ জীৱনত মানে কিছু কঠোৰ প্ৰত্যাহ্বানৰ মানে সন্মুখীন হৈছিল আৰু what was the biggest challenge she faced সেই চেলেঞ্জটো কি হয় বুলি কৈছে she is deaf তেওঁ কি হয় কাণ কলা কাণেৰে নুশুনে she is a deaf মানে তেওঁ এগৰাকী বধিৰ এতিয়া সব কাণেৰে নুশুনাকৈ ইভলিন গ্লেনিয়ে কেনেকৈ সংগীতৰ ক্ষেত্ৰত তেওঁ ইমান আগবাঢ়ি গ'ল ইমান উচ্চ স্তৰৰ তেওঁ এগৰাকী কেনেকৈ সংগীতজ্ঞ হ'ব পাৰিছে আৰু সেইকাৰণে আমি পাঠটো পঢ়িলে সেইখিনি কথা গম পাম তেওঁ এটা চাইল্ডিছ শৈশৱৰ কাহিনীটো ইয়াত দিছে আৰু তোমালোকে নাপাহৰিবা ইভলিন গ্লেনি ইজ এ পাৰ্কাছনিষ্ট আৰু সেই বিগাৰ চেলেঞ্জটো মই তোমালোকক ক'লোঁ চি ইজ ডিফ তেওঁ কাণ কলা বা বধিৰ আৰু তোমালোকে চাগে দেখিছা বাস্তৱ জীৱনতো দেখিছা বা অভিজ্ঞতাও হৈছে তোমালোকৰ তেনেকুৱা আমি বিশেষভাৱে সক্ষম লোক আমি তেনেকৈ দেখা পাওঁ মূকবধিসকল মুখেৰে ক'ব নোৱাৰে কাণ নুশুনে কিন্তু তেওঁলোকে কিছু ক্ষেত্ৰত বহু প্ৰতিভা তেওঁলোকৰ আছে আৰু ইভেন তোমালোকে DY 665ত আকাশ চুবৰ মন প্ৰগ্ৰেমটো চাগে চাইছিলা খুব মানে মৰ্মস্পৰ্শী আছিলে সেই প্ৰগ্ৰেমটোত আমি তাত দেখিছিলোঁ বিশেষভাৱে সক্ষমসকলৰ মানে কিছু তেওঁলোকৰ প্ৰতিভাক মানে তাত বিকশিত কৰিবলৈ এখন মঞ্চ দিছিল এতিয়া এই যিখিনি ফিজিক্যালি চ্যালেঞ্জড আমি আজিকালি ভাল শব্দ এটা কওঁ স্পেচিয়েলি এবল্ড মানে যিখিনি মানুহ মানে সেইখিনি কি বুলি কোৱা হয় বিশেষভাৱে সক্ষম বুলি কোৱা হয় আৰু ইভলিন গ্লেনিও তেনেকুৱা এটা ফিজিক্যাল ডিজেবিলিটি তেওঁৰ আছিল শাৰীৰিক প্ৰতিবন্ধকতা আছিল আৰু সেই শাৰীৰিক প্ৰতিবন্ধকতাটো নেওচি তেওঁ কেনেকৈ ইমান এগৰাকী মানে উচ্চ স্তৰৰ তেওঁ সংগীতজ্ঞ হ'ব পাৰিলে কেনেকৈ আৰু তোমালোকে বহু জানিবা আদম হেলেন কেলাৰ বিষয়ে তোমালোকে পঢ়িছা ক্লাছ 7ত হয় তেওঁলোকৰ এটা ষ্টৰী আছিল তেওঁ কেনেকৈ মূকবধি হৈও তেওঁ কেনেকৈ মানে জীৱনটো আগবঢ়াই নিছিল এতিয়া এনেকুৱা মানুহ বহুত আছে আমাৰ সমাজত তোমালোকৰ বন্ধুবৰ্গও তোমালোক কোনোবা থাকিব পাৰে তোমালোকে বা লগ পাইছা পৰিয়াল আত্মস্বজনটো থাকিব পাৰে মানে শাৰীৰিক প্ৰতিবন্ধকতা থাকিলেও কিছুমান মানুহৰ বাবে সেই প্ৰতিবন্ধকতা মানে বাধাৰ পাছে হ'লেও তেওঁলোকে সেই বাধাক কি কৰে তেওঁলোকে অভাৰকাম কৰে কেনেকৈ অভাৰকাম কৰে বাই চিয়াৰ ডিটাৰমিনেশ্যন এণ্ড হাৰ্ডৱৰ্ক দৃঢ় সংকল্প আৰু কঠোৰ পৰিশ্ৰমে তেওঁলোকে সেয়া তাক মানে অভাৰকাম কৰে আৰু মই আজি ইয়াতে পঢ়াবলৈ লৈছোঁ দ্য চাউণ্ড অফ মিউজিক পাৰ্ট 1 ইভলিন গ্লেনি লিচেন্স টু চাউণ্ড উইদাউট হিয়াৰিং ইট এতিয়া লিচেন্স টু চাউণ্ড তেওঁ সংগীত শুনা পাইছিল
উইদাউট হিয়াৰিং ইট কাণেৰে নুশুনাকৈ তেওঁ সংগীত শুনা পাইছিল এটা ইভলিন গ্লিনে কাণেৰে নুশুনাকৈ কেনেকৈ সংগীত শুনা পাইছিল আমি ষ্টৰিটো পঢ়ি গ'লে আমি গম পাম এটা লিসেন মানে হৈছে আমি কিবা এটা কথা যেটা মন দি শুনো হেতুক লিসেন বুলি কয় আৰু হিয়াৰ মানে আমি কাণেৰে যেটো শুনো আমাৰ কাণৰ এটা স্কিল থাকে এক ইন্দ্ৰিয় হয় আমাৰ দেহৰ হেতু হৈছে আমি কাণেৰে শুনো হেতু হিয়াৰ বুলি কয় উই ডু হিয়াৰ উইথ আৱাৰ ইয়াৰ্স বা আই লিসেন টু হিজ মিউজিক আমি কাণেৰে শুনো বা মই তেওঁৰ সংগীত শুনো হেতুতে ডিফাৰেন্স মানে লিসেন আৰু হিয়াৰৰ মাজত এতিয়া মই ষ্টৰিটো পঢ়ি গৈছো কন্টিনিউ কৰিছো Rush hour crowds jostle for position on the underground train platform. A slight girl looking younger than her 17 years was nervous yet excited as she felt the vibrations of the approaching train. It was her first day at the prestigious Royal Academy of Music in London and daunting enough for any teenager fresh from a Scottish farm. But this aspiring musician faced a bigger challenge than most. She was profoundly deaf. Story to eneke arambho hoise ade Evelyn Glennie is starting her journey but Evelyn Glennie is taking a train to London. Dhara teo eta railway platform ot teo opekha kori ase aru story to malkor moi writer nam kobo parisu Deobara Kauli aru koise je rush hour crowds jostle for position on the underground train platform. He train platformত আন্ডাৰগ্ৰাউণ্ড মানে ধৰা মেট্ৰ' ৰেল এটা কি বুলি কৈছে ৰাছ আৱাৰ মানে খুব এটা খকা খুন্দাৰ সময় ধৰা মৰ্নিং টাইম ক্ৰাউড মানে মানুহৰ জুম জসল ফৰ পজিশন সবে মানে সেই মানুহৰ জুমৰ মাজত মানে ট্ৰেইন প্লেটফৰ্ম নিজৰ মানে জায়গাটো বিচাৰি উলিয়াব বিচাৰিছে মানে নিজৰ ঠাইখন বিচাৰি ল'ব বিচাৰিছে এ স্লাইট গাৰ্ল লুকিং ইয়ংগাৰ দেন হাৰ 17 ইয়াৰ্স এজনী ক্ষীণকাই ছোৱালী তাই 17 বছৰতকৈ তাইক মানে কম লাগে দেখাত বুলি কৈছে 17 ইয়াৰ্স was nervous yet excited as she felt the vibrations of the approaching train তাই নাৰ্ভাসো হৈছে yet excited অলপ উত্তেজিত হৈছে অলপ ভালো লাগিছে তাই as she felt the vibrations of the approaching train যেটা ট্ৰেইনখন আহি আছে আৰু ট্ৰেইনৰ সেই ভাইব্ৰেচন কম্পনটো তাই কি কৰিছে তাই অনুভৱ কৰিছে It was her first day at the prestigious Royal Academy of Music in London. আৰু সেই দিনটো কি বুলি কৈছে ইভলিন গ্লেনি লণ্ডনৰ অতি এখন নামজলা সংগীতৰ স্কুল ৰয়েল একাডেমি অফ মিউজিকতে প্ৰথম দিন and daunting enough for any teenager fresh from a Scottish farm. Daunting মানে তাই অলপ ভয় খাইছে frightening for any teenager কাৰণ তাই এজনী কিশোৰী ক'ৰ পৰা আহিছে বুলি কৈছে fresh from a Scottish farm. স্কটলেণ্ডৰ এখন গাঁৱলীয়া অঞ্চলৰ পৰা মানে তাই আহিছে সেইকাৰণে তাই অলপ ভয় লাগিছে কি কাৰণে তাই লণ্ডনৰ অতি উচ্চ স্তৰৰ এখন সংগীতৰ বিদ্যালয় ৰয়েল একাডেমি অফ মিউজিকলৈ তাই গৈছে but this aspiring musician faced a bigger challenge than most. She was profoundly deaf. She hails from a countryside তাই মানে গাঁৱৰ অঞ্চলৰ পৰা আহিছে এইটো এটা চ্যালেঞ্জ নহয় বুলি কৈছে তাতকো she faced a bigger challenge than that তাতকো তাই bigger challenge ডাঙৰ এটা প্ৰত্যাহ্বানৰ তাই সন্মুখীন হৈছে হেতু কি বুলি কৈছে she was profoundly deaf তাই সম্পূৰ্ণৰূপে কাণ কলা আছিল deaf মানে কলা বা বধিৰ Evelyn Glennie's loss of hearing had been gradual আৰু তাই যে কাণেৰে নুশুনা হৈছে হেতু এদিনতে নহয় মানে হেতু কি বুলি কৈছে gradual Her mother remembers noticing something was wrong when the 8-year-old Evelyn was waiting to play the piano. 8 বছৰ বয়সত তাই যেতিয়া পিয়ানো বজাবলৈ ৰৈ আছিল তেতিয়া মাকে গম পালে যে কিবা এটা মানে খেলিমেলি হৈছে মাকে হেতু প্ৰথম ডিস্কভাৰ কৰিছে They called her name and she didn't move. Evelyn Glennie নামটো মানে কেবাৰবাৰ মতা হল কিন্তু তাই মুভ কৰা নাই তাই গতি কৰা নাই মানে তাই They called her name and she did not move. I suddenly realized she hadn't heard, says Isabel Glennie. Tita Isabel Glennie মাকে তাই গম পালে যে ইভলিনক ইমানকে মাতি থকাটো তাই মাত মানে ৰেসপন্ড কৰা নাই তেতিয়া গম পালে যে তাই নিশ্চয় কিবা খেলিমেলি হৈছে বা তাই কাণেৰে শুনা নাই For quite a while Evelyn managed to conceal her growing deafness from friends and teachers. কিছু দিনলৈকে ইভলিনে তাই বন্ধুবৰ্গ বা শিক্ষকৰ পৰা তাই যে কাণেৰে শুনা নাই হেতু মানে লুকুৱাই ৰাখিবলৈ তাই সক্ষম হৈছিল লুকুৱাই ৰাখিছিল She tried to conceal it. বহু শিক্ষয়ে এটো কৰে নিজৰ যেতিয়া প্ৰতিবন্ধকতা থাকে হেতু ঢাকি ৰাখিব বিচাৰে But by the time she was 11 her marks had deteriorated. কিন্তু যেতিয়া তাই 11 বছৰ হ'ল তাই কন্ডিশনটো কমান্নাৰ বেয়াৰ ফালে ঢাল ললে deteriorated condition and her headmistress urged her parents to take her to a hearing specialist. তেতিয়া বিদ্যালয়ৰ হেডমিস্ট্ৰেছে মাকক ক'লে যে এজন কাণৰ বিশেষজ্ঞ বা ডক্টৰ আসলে তাইক নিবলৈ পৰামৰ্শ দিলে It was then discovered that her hearing was severely impaired
তেতিয়া এইটো গম পোৱা গ'ল যে তাই কাণেৰে নুশুনা হৈছে হিয়াৰিং এজ এ ৰিজাল্ট অফ গ্ৰেজুৱেল নাৰ্ভ ডেমেজ তাই মানে কাণৰ স্নায়ুকোষৰ ডেমেজ অৱনতিৰ বাবে কি হৈছে তাই মানে কাণেৰে কমাত নুশুনা হৈছে মানে ইভলিন গ্লেনি ৱাজ নট ডিপ বাই বাৰ্থ জন্ম হওঁতে তেওঁ কাণ কলা নাছিল 8 বছৰ বয়সত মাকে প্ৰথম ধৰা পেলাইছে আৰু 11ত তাই কণ্ডিশ্যন ডিটৰিয়েটেড বেছি বেয়াৰ ফালে গৈছে আৰু তেতিয়া হিয়াৰিং স্পেচিয়েলিষ্টে ধৰা পেলালে যে ডিউ টু গ্ৰেজুৱেল নাৰ্ভ ডেমেজ সি লষ্ট হাৰ হিয়াৰিং নাৰ্ভ ডেমেজৰ কাৰণে কাণৰ তাই নুশুনা হৈছে they were advised that she should be fitted with hearing aids and sent to school for the deaf তেতিয়া তেওঁলোকে পৰামৰ্শ দিলে যে হিয়াৰিং এইডছ লগাব লাগে আৰু তাইক মানে বধিৰসকলৰ স্কুললৈ পঠাব লাগে ইভলিন suddenly looked black says ইভলিন আৰু তেতিয়া ইভলিনে কৈছে যে গোটেই পৃথিৱীখন তাইৰ কাৰণে কি হৈ গ'ল অন্ধকাৰ নিচিনা হৈ গ'ল যেতিয়া তাইক মানে বধিৰসকলৰ স্কুললৈ পঠিয়াবলৈ পৰামৰ্শ দিলে এতিয়া আমি ইমানলৈকে পঢ়ি গম পাইছো যে ইভলিন গ্লেনি hails from a Scottish farm by Scottish countryside স্কটলেণ্ডৰ এখন মানে গাঁৱলীয়া অঞ্চলৰ পৰা তাই আহিছে and she took her education of music in London at the Royal Academy of Music লণ্ডনৰ ৰয়েল একাডেমি অফ মিউজিকত তেওঁ সংগীতৰ শিক্ষা লৈছিল আৰু at first her mother discovered that মানে she lost her hearing মাকে মানে লাহে লাহে 8 বছৰ বয়সত মাকে প্ৰথম ডিস্কভাৰ কৰিছিলে যে তাই কাণেৰে নুশুনা হৈছে আৰু at the age of 11 it was confirmed when she was taken to a hearing specialist আৰু 11 বছৰ বয়সত এতিয়া তাইক এজন হিয়াৰিং স্পেচিয়েলিষ্টৰ ওচৰলৈ নিয়া হ'ল তেতিয়া গম পোৱা গ'ল যে ইভলিন গ্লেনিয়ে সম্পূৰ্ণৰূপে কাণেৰে নুশুনা হৈছে আৰু তেতিয়া ইভলিনে কৈছে যে এভৰিথিং সিম ব্লেক গোটেই পৃথিৱীখনে তাইৰ কাৰণে অন্ধকাৰ যেন লাগিছিল আৰু এতিয়া আমি ষ্টৰিটো কণ্টিনিউ কৰি গ'লে নেক্সট পঢ়ি গ'লে আমি গম পাম আৰু তোমালোকে ঘৰত পঢ়া শুনা কৰিবা আৰু ইভলিন গ্লেনিৰ কনচাৰ্ট মানে তেওঁ অৰ্কেষ্ট্ৰা বা সোলো পাৰফৰ্ম কৰে তেওঁ অকলেও বাদ্যযন্ত্ৰ বজায় আৰু অৰ্কেষ্ট্ৰাবিলাকতো বজায় সংগীতৰ দলবিলাকৰ লগত এণ্ড she can perform she can play a wide varieties of instrument percussion মানে বহু ধৰণৰ তেওঁ পাৰকাছন বজাব পাৰে আৰু ইভেন এটা মই ভিডিঅ'ত দেখিছোঁ যে she can play a total of 26 instrument তেওঁ প্ৰায় 26টা ইনষ্ট্ৰুমেণ্ট তেওঁ বজাব পাৰে আৰু ইটছ ভেৰি চাবলৈ বহুতেই ভাল লগা মানে যেটো তেওঁ কাণ কলা কাণেৰে নুশুনে আৰু কাণেৰে নুশুনিও তেওঁ কেনেকৈ ইমান ধুনীয়াকৈ বাদ্যযন্ত্ৰ বজাব পাৰে ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাঠটোত মন দিবা ইভলিন গ্লেনিৰ বিষয়ে পঢ়া শুনা কৰিবা আৰু টেক্সটখন ঘৰত পঢ়িবা I will continue the next part in the next lesson. Thank you.